ফুল ল'লোঁ, নাৰিকল ল'লোঁ, ফুল কাটি ল'লোঁ, আলুখিনিও কাটি ল'লোঁ। এনেকৈ তেজপাত, পিঁয়াজ, আদা নহৰু খুন্দি ল'লোঁ। এতিয়া কেৰাহীত তেল দি দিলোঁ। তেজপাতখিনি দি ভালদৰে ভাজি ল'ম। পিঁয়াজ দি দিলোঁ। পিঁয়াজখিনি ভালদৰে ভাজি ল'ম। আদা নহৰু পেষ্টখিনি দি দিলোঁ। জলকীয়া গুড়ি, হালধি গুড়ি আৰু জিৰা দি দিলোঁ। মই ইয়াত তেল কমকৈ ব্যৱহাৰ কৰিছোঁ। মছলাখিনি তলত লাগি যাব, সেইকাৰণে অকণ পানী দি দিলোঁ। আলুখিনিও দি ভালদৰে ভাজি ল'ম। ফুলখিনি দি দিলোঁ। ফুলখিনি ভালদৰে ভাজি ল'ম সিজি যোৱাকৈ। জোখমতে নিমখ দি দিলোঁ। এতিয়া সিজি গৈছে, পানী ওলাই গৈছে, পানী মই দিয়া নাই। এতিয়া নাৰিকলখিনি ৰুকি লৈছিলোঁ, সেইখিনি ডাঙৰ চামুচেৰে 2 চামুচ দি দিলোঁ। এই তৰকাৰীখন আমাৰ মায়ে বনাইছিল, এতিয়া মই আকৌ বনাইছোঁ। ভাল লাগে খাবলৈ। অতি কম সময় আৰু কম খৰচতে হোৱা তৰকাৰী এবাৰ বনাই খাই চাব।